বাৰু কোনে কোনে দেখিছে জনাবচোন দেই। এইবিধ মই কিন্তু ফাৰ্ষ্ট টাইম দেখিছোঁ, আৰু এইটো বোলে খায় বোলে, হয় নেকি কথাটো জনাবচোন দেই যদি খায়। আমাৰ এজনে আৰু ধুই মেলি থৈ গ'ল ধুনীয়াকৈ, চববোৰ ধুলে বোলে ভিতৰলৈকে ধুনীয়াকৈ। ডিঙিটো হেৰি হৈ গৈছে গৈ। এনেকৈ কালাৰটো আৰু মৰহি যোৱা নিচিনা কিয় দেখিছে মই কৈ দিছোঁ বাৰু। ইভাগে মানে ফুলটোৰ শ্বেপটো চাই গম পাইছে চাগে যিসকলে চিনি পায়। এইটো মানে বহুতবাৰ ধোৱা হ'ল যে, সেইটো কাৰণে কালাৰটো অকণমান মৰহি যোৱা নিচিনা হ'ল। এইবিলাক চব ফুল সঁচাকৈ খায় নে নাখায় জলদি জলদি কমেণ্ট কৰিব দেই, নহ'লে মই আকৌ বনাই পাম আৰু পিছত অঘটন ঘটিলে হৈ গ'ল আৰু কি হ'ব আৰু। এইবোৰ চব ফুল, এইবিলাক এইটো ধুনীয়াকৈ ধুই থৈ দিয়াৰ কাৰণে এনেকুৱা হৈ গ'ল। মানে ফুলবিধ বহুত ডাঠ কি হয় আৰু। কি ফুল গৈছিলে জানো, এইটো কি, এইটো ঠাৰিটো নেকি। এইটো চব ফুলটো দেখিবলৈও বেয়া নহয়, ধুনীয়া হয়। আৰু ইয়াৰ গোন্ধটো মানে বেয়া নহয় আৰু দেই, কেনেকুৱা কি হয় জানো। কোনোবাই যদি খাই পাইছে কমেণ্ট এটা কৰি জনাব দেই। মই এতিয়া মানে ৰাতি সাজত বনাম, সেইকাৰণে এতিয়া আৰু এবাৰ চেক কৰি লৈছোঁ, সুধিও লৈছোঁ সকলোকে যিসকলে জানে বা খাই পাইছে। নজনাবোতো নাই বাৰু। আজিলৈ আহিলোঁ নতুন এটি ভিডিঅ'ৰ সৈতে, লগ পোৱাৰ আশাৰে, বাই বাই।